পাখান পুত্ৰ ঘৃণিত কাৰ্য গাৰ্নুম শিয়ৰি উঠা এটা ঘটনা পঢ়াৰ সময়ত মোবাইল ফোন কমকৈ ব্যৱহাৰ কৰিবলৈ কোৱাৰ বাবে পিতৃ মাতৃক প্ৰহাৰ মেধাৱী পুত্ৰৰ মাতৃৰ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় দাৱাৰে জনোৱা মতে সত্যম কাত্ৰে নিটৰ বাবে প্ৰস্তুতি চলাই আছে মে'ৰ পৰা আগষ্টলৈকে কোটাত কোচিং ক্লাছত অংশ লৈছিল মোবাইল কমকৈ ব্যৱহাৰ কৰিবলৈ কোৱাৰ বাবে এই কাণ্ড কৰিলে পুত্ৰই হয় মোবাইল ফোন ব্যৱহাৰক কেন্দ্ৰ কৰি প্ৰচণ্ড সংঘাত পিতৃ মাতৃ আৰু পুত্ৰৰ মাজত হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ হৈ পৰিল মাতৃঘণ্টা পুত্ৰৰ অধিক মোবাইল ফোনৰ নিচাৰ বাবে অভিভাৱক সুলভ অনুশাসনেৰে পুত্ৰক ধমকি দিছিল পিতৃ মাতৃয়ে তাতেই খং উঠিল পুত্ৰৰ মাতৃ পিতৃয়ে কিয় মোবাইল ব্যৱহাৰ কৰিবলৈ হাক দিব তাৰ পাছতেই পিতৃ আৰু মাতৃৰ সৈতে সংঘাতত লিপ্ত হয় পুত্ৰ আৰু আক্ৰমণৰ লক্ষ্য কৰি লয় পিতৃ মাতৃক অৱশ্যে পিতৃ মাতৃক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে 20 বছৰীয়া পুত্ৰগৰাকীক পুত্ৰ নিটত অৱতীৰ্ণ হ'বলগীয়া এগৰাকী পৰীক্ষাৰ্থী বুলিও জানিব পৰা গৈছে পুত্ৰৰ প্ৰচণ্ড আক্ৰমণৰ পাছত চিকিৎসাধীন হৈ পৰা মাতৃৰ চিকিৎসাৰ সময়তে মৃত্যু হয় আৰু বৰ্তমান তেওঁৰ পিতৃ গুণ্ডাৰ এখন চিকিৎসালয় আৰচিউত ভৰ্তি হৈ আছে আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত সত্যম কাত্ৰে কালি মাতৃৰ প্ৰাণহানি কৰাৰ অভিযোগত মুখাগ্নি কৰিবলৈ দিয়াৰ বিপৰীতে জেললৈ প্ৰেৰণ কৰা হৈছে এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বালাঘাটত যোৱা 3 মাৰ্চত বালাঘাটৰ বাৰাচেউনি থানা এলেকাৰ অন্তৰ্গত চিকান্দ্ৰা গাঁৱত সত্যম তেওঁৰ পিতৃৰ মাতৃ কিশোৰ কাত্ৰে আৰু প্ৰতিভা কাত্ৰে নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক দম্পতীৰ দ্বাৰা আক্ৰমণ কৰে আক্ৰমণৰ পাছত পিতৃ মাতৃ গুৰুতৰভাৱে আহত হোৱা দেখি সত্যমে 100 নম্বৰত ডায়েল কৰি সহায় বিচাৰিছিল আৰু হোৱাটছএপ গ্ৰুপত নিজৰ আত্মীয়ক অৱগত কৰিছিল বুলিও আৰক্ষীয়ে সদৰি কৰিছে ইয়াৰ পাছতে ভাৰাকেউনি থানাৰ এটা দলে সেই স্থানত উপস্থিত হৈ আহত দম্পতীক চিকিৎসালয়লৈ লৈ যায় অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় দাৱাৰে জনোৱা মতে সত্যম কাত্ৰে নিটৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু মে'ৰ পৰা আগষ্টলৈকে যেনে কোটাত ক্লাছ আছিল তাত অংশ লৈছিল আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক মোবাইল ফোন এৰাই চলি পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ নিজৰ ফোনটোৰ প্ৰতি আসক্ত হৈ পৰিছিল সোমবাৰে নিশা মোবাইলৰ অত্যধিক ব্যৱহাৰক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু সত্যমে তেওঁৰ পিতৃ মাতৃক আক্ৰমণ কৰিছিল অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয় য'ৰ পৰা তেওঁক জেললৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত খুৰাক অৰবিন্দ কাত্ৰে কয় মই মোৰ আঘাতপ্ৰাপ্ত ভাইটিৰ সৈতে গুণ্ডাৰ জানকী মাল্টি স্পেচিয়েলিষ্ট হাস্পতালত আছোঁ তেওঁ মোৰ কাণ আৰু মূৰত আঘাত পাইছে সত্যমৰ মাক প্ৰতিভাই মূৰত গুৰুতৰভাৱে আঘাত পাইছিল আৰু অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও জীয়াই নাথাকিল অৰবিন্দৰ মতে সত্যম সদায় এজন সুব্যৱহাৰ কৰা আৰু অধ্যয়নশীল ল'ৰা অৰবিন্দই লগতে কয় যে তেওঁ 10ম আৰু দ্বাদশ শ্ৰেণীৰ দুয়োটা বৰ্ডৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল কিন্তু কোটাৰ পৰা উভতি অহাৰ পাছত তেওঁ সলনি হৈছিল এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে দেশ কঁপাই গৈছে এই ঘটনাই নেশ্যনেল ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা